অহংকার কি? এখন ৰাজহুৱা সভাত পীযুষ হাজৰিকা ডাঙৰীয়াই কৈ আছে যে যদি তপন গগৈ ডাঙৰীয়া 2 লাখৰ পৰা 2.5 লাখৰ ভোটত হাৰে, মানে সিমান ভোটত জিকিব, তাতকে যদি কম ভোটত জিকে বা হাৰে, তেতিয়াহ'লে তেওঁ ৰাজনীতি ত্যাগ কৰিম বুলি কৈছিলে পীযুষ হাজৰিকা ডাঙৰীয়া। আৰু এটা ভিজুৱেল দেখুৱাই দিছোঁ। এই ভিজুৱেলটো আপোনালোকে চাব, এইটো ND24ত ওলাইছে, অৰ্থাৎ আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চেনেলটোত ওলাইছে। আপোনালোকে চাব দেই, এইটো আপোনালোকে শুনক। ত্যাগ কৰিম বুলি কৈছো, কোনো পধ্যে গৌৰৱ গগৈ ডাঙৰীয়া নিজিকে, মই ৰাজনীতি ত্যাগ কৰিম। যদি তপন গগৈ ডাঙৰীয়া হাৰে, কোনো পধ্যে আমাৰ অলপ হিচাপ নিকাচ আছে, অহংকাৰ কৰি কোৱা নাই, মই বিনম্ৰতাৰে কৈছো, দেখি শুনি কৈছো, তপন গগৈ ডাঙৰীয়া জিকিব। তেখেতে একদম স্পষ্টকে কৈছে যে যদি তপন গগৈ ডাঙৰীয়া হাৰে, তেতিয়াহ'লে তেখেতে ৰাজনীতি ত্যাগ কৰিব। আপোনালোকে আমাৰ দৈনিক জনমভূমি কাকতৰ সেইদিনাৰ লিড নিউজ আছিলে, চক দৈনিক জনমভূমি কাকতৰ এইটো লিড নিউজ আছিলে। কি বুলি লিড নিউজ আছিলে? গৌৰৱ গগৈ ভ্ৰমণৰ এদিনৰ পাছতে সোণাৰীত দল ত্যাগ কৰিলে 400 কংগ্ৰেছ কৰ্মীয়ে। যোৰহাটত তপন গগৈ পৰাজিত হ'লে ৰাজনীতি ত্যাগ কৰিম, পীযুষ হাজৰিকা। শিৱসাগৰত ক'লে অখিল গগৈয়ে কাৰচাজি কৰি গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈক পৰাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছে। গৌৰৱ গগৈক ইয়ালৈ নিমন্ত্ৰণ কৰি আনি আচলতে হৰুৱাবলৈ আনিছো। আৰু তেখেতে কৈছে যে যোৰহাটত তপন গগৈ পৰাজিত হ'লে ৰাজনীতি ত্যাগ কৰিম, পীযুষ হাজৰিকা। এইটো দৈনিক জনমভূমিৰ প্ৰথম পৃষ্ঠাৰ হেডলাইন। প্ৰথম কথাটো হ'ল যে আমাৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই সঁচাকে তপন গগৈ হাৰিলে, আৰু এতিয়া তেখেতৰ কথা ৰাখিব নে নাৰাখে। পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছিলে 19 মাৰ্চৰ দিনা সোণাৰীত কৈছিলে যে যদি তপন গগৈ হাৰে, তেতিয়াহ'লে তেখেতে অসমৰ ৰাজনীতি ত্যাগ কৰিব। আৰু কৈছিলে যে মই অহংকাৰ কৰি কোৱা নাই, তাৰমানে অহংকাৰত কৈছে তেখেতে গৰ্ব কৰি অহংকাৰ কৰি কৈছে যে তপন গগৈ জিকিবই, 2 পৰা 2.5 লাখ ভোটৰ ভিতৰত ব্যৱধানত জিকিব। আৰু যদি গৌৰৱ গগৈ জিকে, তেতিয়াহ'লে তেওঁ ৰাজনীতিয়েই নকৰে। তেনেকুৱা ধৰণৰ চূড়ান্ত অহংকাৰ তেখেতে প্ৰকাশ কৰিছে। গতিকে এতিয়া সেইকাৰণে মই ভাবোঁ যে 2024 চনৰ লোকসভা নিৰ্বাচনটোত অসমৰ মানুহে যে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিলে, বিজেপিৰ বিপৰীতে যে কথা ক'লে, তাৰ প্ৰধান এটা কাৰণ হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ সাংগু পাংগুবিলাকৰ অহংকাৰ। আজি হিমন্ত বিশ্ব শৰ্মাই যেতিয়া কৈ দিয়ে যে মই আপোনালোকক আমুক দিম, মই আপোনালোকক তামুক দিম, মই আপোনালোকক তামুক দিছো, ভুচুক দিছো, পুচুক দিছো, মানে কোনে কৈছে? এজন ৰজাই কৈছে। কাক কৈছে? প্ৰজাক কৈছে, গণতন্ত্ৰত কোৱা নাই। ৰাইজৰ টকাৰে যে তেখেতে এখন আঁচনিহে ঘোষণা কৰিছে, সেই কথাটো তেখেতে কোৱা নাই। তেখেতে যেন গোটেই ৰাইজখিনি কিনি পেলালে এখন আঁচনি দি, মই আমুক দিছো, মইহে দিছো, মোৰ বাহিৰে কোনে দিব পাৰিব। সেই অহংকাৰেৰে তেখেতসকলক ডুবালে। হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কৈ আছিলে যে মই আহোমৰ কাৰণে আমুক কৰিছো, লাচিত বৰফুকনৰ চেমিনাৰ পাতিছো, লাচিত বৰফুকনৰ ৰচনা প্ৰতিযোগিতা পাতিছো, লাচিত বৰফুকনৰ ষ্টেচু বনাইছো, মোক কিয় আহোমে ভোট নিদিব? যোৰহাটত আমি জিকিমেই, এই দম্ভ তেওঁলোকৰ আছিলে। কিন্তু যোৰহাটৰ আহোম মানুহে, স্বাভিমানী আহোম মানুহে ভাবিলে যে লাচিত বৰফুকনে দেশৰ কাৰণে ইমান কাম কৰিছে, দেশখন বচাই গৈছে, দেশখন মোগলৰ পৰা বচাই গৈছে, সেই লাচিত বৰফুকনৰ কাৰণে সামান্য এটা কাম কৰিছে, সেই সামান্য কাম কৰাৰ পাছতো যদি তেওঁলোকে লাচিত বৰফুকনক যদি এনেকুৱাকৈ অপমান কৰিব পাৰে, আহোম জাতিক যদি ব্লেকমেইল কৰিব পাৰে, এইটোতো কেতিয়াও মানি ল'ব পৰা কথা নহয়। এই অহংকাৰৰ পতন ঘটিলে আজি যোৰহাটত।